Good morning, everyone. Welcome to Assam Career Points YouTube channel. অসম Career Point YouTube চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। My name is Joydeep Bhuiya. আজি আকৌ এটা টপিক লৈ আপোনালোকৰ আগত মই উপস্থিত হৈছোহি। First of all, ইয়াৰ আগতে আমি কি কৰিছিলোঁ? যেহেতু আপোনালোকে থাম্বনেইলটো চাই গম পালে চাগে আজি আমি ফ্ৰেজেছৰ বিষয়ে পঢ়িম। ইয়াৰ আগতে ইয়াৰ লগতে থকা এটা টপিক আছিলে ইডিয়মছ। ইডিয়মছৰ বিষয়ে আমি পঢ়িছিলোঁ। ইডিয়মছৰ লগতে আমি কি কৰিব লাগিব? ফ্ৰেজেছৰ বিষয়েও কিছু কথা আমি জানিব লাগিব, হয় নে নহয়? কিছু প্ৰেক্টিছ কৰিব লাগিব। চ' ফ্ৰেজেছ কি হয়? ফ্ৰেজেছৰ কথা ক'বলৈ গ'লে ই হৈছে বাক্যখণ্ড। বাক্যখণ্ডই কি কৰে তোমাৰ? আমি যদি চাওঁ বাক্যখণ্ড অসমীয়াত যদি চাওঁ, অসমীয়াত কি কৰে? বাক্য এটা কি হয়? সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে। বাক্যখণ্ডই কি কৰে? অৰ্থ প্ৰকাশ কৰে যদিও এই অৰ্থটো কি হৈ নপৰে? সম্পূৰ্ণ হৈ নপৰে, হয় নে নহয়? সেই ধৰণৰ যিবিলাক বাক্যখণ্ড থাকে, এটা বা দুটা বা তিনিটা শব্দৰ লগ লাগি এটা বাক্যখণ্ড থাকে, সেই বাক্যখণ্ডটোক কি বুলি কোৱা হয় ইংৰাজীত? ফ্ৰেজেছ বুলি কোৱা হয়। যদি আমি এটা এক্সাম্পল লৈ পিনে এই কথাটো বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়া আমাৰ কাৰণে কি হৈ পৰিব? সহজ হৈ পৰিব, হয় নে নহয়? এক্সাম্পল ল'লে মানে কি হয়, তোমাৰ আপোনাৰ কথাবোৰ বুজি পাবলৈ সহজ হয়। চ' আমি এক্সাম্পল এটা লৈ পিনে কি কৰিম? এতিয়া কথাটো বুজিবলৈ চেষ্টা কৰিম। প্ৰথম হেৰিটো চাওঁ আমি। ইয়াত আছে যে ইয়াৰ কি কৈছে? ইয়াত অৰ্থটো আমাক দেখাবলৈ কৈছে। চ' কি হ'ল? লুক আফটাৰ, হয় নে নহয়? লুক আফটাৰ, এতিয়া কি কৈছে? লুক আফটাৰটো যদি আমি ডাইৰেক্ট চাওঁ, প্ৰথমৰ পৰা মই বস্তুটো বুজাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। লুক আফটাৰ বুলি ক'লে যদি আমি ডাইৰেক্ট ৱৰ্ড কেইটাৰ মিনিং চাওঁ, লুক মানে চোৱা, আফটাৰ মানে পিছত, হয় নে নহয়? চোৱা, পিছত চোৱা বুলি হ'ব, পিছত চোৱাটো নহ'ব, হা হা। ত' এনেকুৱা ৱৰ্ড বিলাকৰ কি হয়? এটা ডিফাৰেণ্ট মিনিং থাকে। যেনেকে ইডিয়মছ বিলাকৰো এটা ডিফাৰেণ্ট মিনিং আছিলে, মানে ফ্ৰেজেছৰ মিনিং বেলেগ থাকে, ইডিয়মৰ মিনিং এটা বেলেগ থাকে, সেনেকে ইয়াৰো থাকে। এই লুক আফটাৰটোৱে কি বুজায়? যত্ন লোৱা বুজায়, হয় নে নহয়? আৰু ফ্ৰেজেছ কিয় হয় এইটো? কাৰণ ই কি হৈছে? এইটো কি হৈছে? এই লুক আফটাৰটোৰ অৰ্থটো কি হ'ল? যত্ন লোৱা, হয় নে নহয়? এতিয়া যত্ন কাক ল'ব লাগিব? কি ল'ব লাগিব? কাৰ ওপৰত ল'ব লাগিব? কেতিয়া ল'ব লাগিব যত্ন? সেই কথাটো আমাক এই বাক্যখণ্ডটোৰ পৰা আমি সম্পূৰ্ণৰূপে গম নাপাওঁ, হয় নে নহয়? চ' সেইকাৰণে এনেকুৱা ধৰণৰ সেইবিলাকক কি বুলি কোৱা হয়? ফ্ৰেজেছ বুলি কোৱা হয়। ফ্ৰেজেছ বিলাকত কি হয় তোমাৰ? এটা মিনিং আহে, মিনিং এটা তেওঁলোকে প্ৰডিউচ হয়, কিন্তু সেই মিনিংটো কি হয়? সম্পূৰ্ণ নহয়। এই ৱৰ্ড কেইটা ইউজ কৰি পিনে আমি কি কৰিব লাগিব? এটা বেলেগ এটা ৱৰ্ডত, বেলেগ এটা চেণ্টেন্সত ব্যৱহাৰ কৰি পিনে আমি তাৰ পৰা এটা মিনিং উলিয়াব পাৰোঁ। যেনেকে যদি মই এই লুক আফটাৰটো যদি মই এটা ৱৰ্ডত, এটা চেণ্টেন্সত হেৰি কৰোঁ, তেতিয়া কি হ'ব? আই লুক আফটাৰ মাই এইলিং মাদাৰ। ইয়াত কি হৈছে চাওক, এই লুক আফটাৰটোৱে কি কৈছে? আই লুক আফটাৰ মাই এইলিং মাদাৰ। এতিয়া এই চেণ্টেন্সটোত কি হৈছে তোমাৰ? চাওক, এই শব্দটো ব্যৱহাৰ কৰি আমি কৈছো যে মই কি কৰোঁ? মোৰ বেমাৰ হৈ থকা মাৰ কি কৰোঁ? যত্ন লওঁ বুলি কৈছে, হয় নে নহয়? বেমাৰ হৈ থকা মাৰ, মই বেমাৰী মাৰ কি লওঁ বুলি কৈছে? যত্ন লওঁ বুলি কৈছে। এতিয়া কি কৈছে? ইয়াত এই চেণ্টেন্সটোৰ অৰ্থ প্ৰকাশ কৰিবলৈ এই ফ্ৰেজটোৱে সহায় কৰিছে। চ' এনেকুৱা ধৰণৰ ফ্ৰেজ বিলাকক আৰু কিছুমান কুৱেশ্যন আহে আমাৰ, যেনেকে ইডিয়মছৰ লগতে আমাৰ লগত আহিব। চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কেইটামান লৈ আহিছোঁ। এই গোটেই কুৱেশ্যন কেইটাৰ কথা আমি ভালদৰে আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো আমি যদি চাওঁ, লুক আফটাৰ বুলি ক'লে মানে আমি ইয়াত যদি মিনিং কেইটা চাওঁ, টু চাৰ্চ ফৰ, কিবা এটা বস্তু বিচৰা, বিচৰাটো নহয়, যত্ন লোৱাহে হয়, হয় নে নহয়? টু ইগনৰ, কিবা এটা বস্তু কি কৰা? ইগনৰ কৰা, ইগনৰ কৰা বা বস্তুটো পাত্তা নিদিয়া, তো সেইটোতো নহয়। তো ৰিজেম্বল বুলি ক'লে মানে কি হ'ব? ৰিজেম্বল কৰা মানে কি কৰা? কিবা এটা বস্তু বা কি হৈছে তোমাৰ? কিবা এটা বস্তু বা পদাৰ্থ তোমাৰ বেলেগ এটাৰ লগত কি হয়? একেই ধৰণৰ লগাটোক ৰিজেম্বল কৰা বুলি কোৱা হয়। চ' এইকেইটা নহয়। চ' কি হ'ব ইয়াৰ? টু টেক কেয়াৰ অফ। টু টেক কেয়াৰ অফ মানে কি? যত্ন লোৱাই হয়। টেক কেয়াৰ কৰা মানে যত্ন লোৱা। এইটো এটা কি হৈ পৰিব? টেক কেয়াৰটো এটা কি হয়? আপোনাৰ এটা ফ্ৰেজ হৈ পৰিব। চ' কি হ'ব? টু টেক কেয়াৰ অফটো কি হ'ব? ইয়াৰ ভাগৰ চিননিম হৈ পৰিব, হয় নে নহয়? ইয়াৰ অৰ্থটো কি হ'ব? টু টেক কেয়াৰ অফ। লুক আফটাৰৰ অৰ্থ হ'ল টু টেক কেয়াৰ অফ বা যত্ন লোৱা। এনেকে ধৰণেৰে আমাৰ কুৱেশ্যন বিলাক আহিব, বা এনেকুৱা আহিবও পাৰে। আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, লুক আফটাৰৰ এটা হেৰি ওৱান ৱৰ্ড ছাবষ্টিটিউট উলিওৱা, সেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' এনেকুৱা ধৰণৰ। আৰু নেক্সট কুৱেশ্যনটো চাম, গিভ আপ। গিভ আপ কৰা মানে কি কৰা? ত্যাগ কৰা বা আশা এৰি দিয়া। গিভ আপ কৰা বুলি কৈ দিয়ে যে ত্যাগ কৰা বা আশা এৰি দিয়া মানে হাৰ মানা, বা আমি যদি কওঁ হাৰ মানি দিয়া, হাৰ মানা। এইটো যদি আমি এটা চেণ্টেন্সত ইউজ কৰি চাওঁ, I gave up on my
dream of becoming a football player. ইয়াত এই ৱৰ্ডটোত আমি গম পাওঁ এই সেন্টেন্সটোৰ পৰা আমি যদি চাবলৈ যাওঁ কনটেক্সটটোৰ পৰা তেতিয়া আমি ইয়াৰ মিনিংটো একেবাৰে সহজতে ধৰিব পাৰিম আই গেভ আপ অন মাই ড্ৰিম অফ বিকামিং এ ফুটবল প্লেয়াৰ কি কৈছে যে তেওঁ কি কৰিলে তেওঁৰ যিটো সপোন আছিলে ফুটবল প্লেয়াৰ হোৱা সপোন আছিলে এওঁৰ ছাবজেক্টৰ তেওঁ কি কৰিলে সেই সপোনটো কি কৰিলে তেওঁ সপোনটো মানে কি কৰিলে বাদ দিলে সেই সপোনৰ যি আশা যি আছিলে তেওঁৰ সেই আশাটো একেবাৰে কি কৰিলে তেওঁ বাদ দিলে হয় নে নহয় চ' এনেকুৱা ধৰণৰ ত্যাগ কৰা হাৰ মানা বা আশা এৰি দিয়া এনেকুৱা ধৰণৰ হেৰিবিলাকৰ মিনিং যদি আমি বুজাবলৈ যাওঁ তেতিয়া আমি এইটো গিভ আপ ফ্ৰেজটোৰ ব্যৱহাৰ কৰিব লাগিব তাৰপিছত টু অফাৰ কৰা কিবা এটা বস্তু কিবা কোনোবা এজন ব্যক্তিক দিয়া বা অফাৰ কৰা সেইটোতো নহয় টু ক্লাইম মানে কি কৰা কিবা এটা মানে ধৰা বগোৱাটো নহয় টু ডনেট মানে দান কৰা জানো হ'ব দান কৰাটো নহয় চ' কি হ'ব টু ষ্টপ ট্ৰাইং অৰ এবেণ্ডন মানে কি কৰা টু ষ্টপ ট্ৰাইং আশা এৰি দিয়া বা ত্যাগ কৰা মানে কি হৈছে তোমাৰ কিবা এটা বস্তু কৰিবলৈ ষ্টপ কৰি দিয়া একেবাৰে ট্ৰাই কৰা মানে কি কৰা তোমাৰ চেষ্টা কৰাটো বন্ধ কৰি দিয়া বা এবেণ্ডন কৰা মানেও হ'ব হয় নে নহয় ইয়াৰ ওৱান ৱৰ্ড ছাবষ্টিটিউট কি হৈ যাব গিভ আপৰ এবেণ্ডন আই এবেণ্ডন ইয়াৰ জেগাত যদি আমি লিখিব লাগে তেতিয়া আমি এইটো লিখিব পাৰিম এটা ৱৰ্ড যদি লিখিব লাগে তেতিয়া এইটো কি লিখিব পাৰিম এবেণ্ডন আই এবেণ্ডন তেতিয়া আমাৰ এইটো নালাগে abandon my dream of becoming a football player হয় নে নহয় এনেকুৱা ধৰণকে আমি কি কৰিব পাৰিম ওৱান ৱৰ্ড ছাবষ্টিটিউট কৰিব পাৰিম নহলে ইয়াৰ মিনিংটো আমি জানিব পাৰিম হয় নে নহয় কুৱেশ্যনত তোমালোকক বেলেগ বেলেগ ফ্ৰেজৰ মিনিং দি দিব তাৰ ভিতৰতে আপোনালোকে এনেকৈ কৰি পিনে বাছি ল'ব লাগিব প্ৰথম যিহেতু প্ৰথম ক্লাছটো প্ৰতিবাৰে মই কি কৰিছো সহজতে বুজিব পৰাকৈ আনিবলৈ চেষ্টা কৰিছো ইয়াৰ পিছত লাহে লাহে কি হ'ব তাৰ লেভেলটো বাঢ়ি বাঢ়ি গৈ থাকিব নেক্সট কুৱেশ্যন চাম পুট অফটো আমি যদি কওঁ স্থগিত ৰাখা বা পিছুৱাই দিয়া হয় নে নহয় কিবা এটা বস্তু পষ্টপন কৰা বুলি কয় যে পষ্টপন কৰা বা স্থগিত ৰাখা পুট অফ কৰিলে মানে কি হয় স্থগিত ৰাখা আই পুট অফ my plan of visiting Goa যেনিবা হয় নাই I put off my plan of visiting Goa মানে কি কৈছো মোৰ যিটো মানে গোৱা যোৱাৰ যিটো প্লেন আছিলে ভ্ৰমণ কৰাৰ হয় নহয় গোৱা বহুতে যাব বিচাৰে চ' গোৱা যোৱাৰ যিটো প্লেন আছিলে সেইটো কি কৰিলো মই I put it off মানে কি কৰিলো স্থগিত ৰাখিলো বা পিছুৱাই দিলো বৰ্তমানৰ কাৰণে মানে এইটো কি কৰিছো মই কেনচেল কৰি থৈছো আগলৈ যাবও পাৰো হেৰি কৰিব পাৰো তেতিয়া আমি সেনেকুৱা ধৰণৰ যেতিয়া কৰো তেতিয়া তাত পুট অফৰ ব্যৱহাৰ কৰিব লাগিব ইয়াত যদি চাওঁ টু ৱেৰ হ'ব জানো পিন্ধাটো নহয় টু কেনচেল আমি কেনচেল কৰিছো নে কি কৰিছো কেনচেল কৰি দিছো জানো পুট অফ বুলি ক'লে মানে আমি কেনচেল কৰিতো দিয়া নাই হয় নে নহয় একদম সম্পূৰ্ণৰূপে কেনচেল কৰি দিয়া নাই মই স্থগিত ৰাখিছো হয় নে নহয় চ' এইটো নহয় টু এক্সটিংগুইছ কৰা মানে কি নুমুৱাই দিয়া বা একেবাৰে নাইকিয়া কৰি দিয়া সেইটোতো নহয় একেবাৰে নাইকিয়া কৰি দিয়া নাই কৈছো টু পষ্টপন আমি কি কৰিছো তাক কি কৰিছো পিছুৱাই দিছো বা স্থগিত ৰাখিছো হয় নে নহয় কেনচেল কৰি দিয়া নাই আকৌ একেবাৰে হয় নে নহয় চ' কি হ'ব পষ্টপনটো কি হৈ পৰিব কাৰেক্ট আনচাৰ হৈ পৰিব টু পষ্টপন বস্তু এটা কি কৰা পষ্টপন কৰি দিয়া মই আগতে কৈছিলো হেৰি কৰাৰ সময়ত নেক্সট কুৱেশ্যনটো চাম কল অফ এতিয়া কল অফ কৰা মানে বাতিল কৰা মানে কি কৰা বাতিল কৰা মানে কেনচেল কৰা বাতিল কৰা মানে আমি যদি বুজি পোৱা নাই তেতিয়াহ'লে কেনচেল কৰা বুজি পাইছানে কেনচেল কৰা কেনেকে হ'ব তো শাউট আমি যদি ইয়াৰ অপচন কেইটা চাওঁ শাউট চিঞৰাটো নহয় আমাৰ শাউট মানে কি কৰা চিঞৰাটো হয় জানো নহয় টু পষ্টপন কিবা এটা বস্তু স্থগিত ৰাখা নাই তাক একেবাৰে মানে কি কৰিছো আমি বাতিলে কৰি দিছো নাইকিয়াই কৰি দিছো টু কেনচেল চামথিং এইটো হ'ব হয় নে নহয় এইটো টু ভিজিট কৰাটো নহয় আমি ভ্ৰমণ কৰা বা কোনোবা এজন ব্যক্তিৰ ওচৰলৈ যোৱা হেৰি কৰা সেইটোতো নহয় চ' কি হ'ব অপচন বি টো কাৰেক্ট হ'ব টু কেনচেল চামথিং কিবা এটা বস্তু আমি একেবাৰে সম্পূৰ্ণৰূপে যেতিয়া কি কৰিম কেনচেল কৰি দিম তাক কি ক'ম কল অফ কৰা ইয়াৰ আগতে কি আছিলে পুট অফ কৰা মানে কি কৰা পুট অফ কৰা মানে স্থগিত ৰাখা মানে ফিউচাৰত কৰাৰ সম্ভাৱনা আছে বুজি পাইছা নে ফিউচাৰত কৰাৰ সম্ভাৱনা আছে তাৰপৰা কল অফ যেতিয়া কৈছো আমি কল অফ বুলি কৈ দিলে মানে কি হৈছে একেবাৰে কেনচেল তাৰ কোনো ধৰণৰ ফিউচাৰ নাই নো ফিউচাৰ অকে তাৰ কি নাই কোনো ধৰণৰ ফিউচাৰ নাই ইয়াক একেবাৰে সম্পূৰ্ণৰূপে কি কৰা হৈছে কেনচেল কৰি দিয়া হৈছে চ' সেই দুটা
মাজৰ পাৰ্থক্যটো সেইটো। ইয়াৰ যদি অপশ্যন বি টো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব টু কেনচেল চামথিং, কিবা এটা বস্তুৱে সম্পূৰ্ণৰূপে কি কৰা, তাক বন্ধ কৰি দিয়া, নাইকিয়া কৰি দিয়া, বাতিল কৰা। নেক্সট কুৱেশ্যন চাম, ব্ৰিং আপ। ব্ৰিং আপ মানে ডাঙৰ দীঘল কৰাও হয়। ফাৰ্ষ্ট অফ অল ডাঙৰ দীঘল কৰাও হয়, তাৰ লগতে লালন পালন কৰাও হয়। আৰু কি কৰা হয় বোলে, ইয়াৰ আৰু এটা মিনিঙো আছে, সেইটো কি বুলি কোৱা হয় তোমাৰ, ব্ৰিং আপ মানে কিবা এটা বস্তু টপিক এটা তোমাৰ আকৌ উলিওৱা, মানুহৰ আগত যদি কিবা টপিক এটা ওলোৱা হয়, কোনো এটা কথা যেনিবা তোমালোকে পাতি আছা হয় নে নহয়, কিবা এটা তোমালোকে আলোচনা কৰি আছা, তাৰ মাজতে আগৰ দিনৰ কথা এটা উলিয়ালো, নতুন মানে আগৰ দিনৰ আগতে আলোচনা কৰা বা আগতে হৈ যোৱা ঘটনা এটা যদি আমি আকৌ এবাৰ আনো, সেইটো কি হ'ব, ব্ৰিং আপ কৰা হ'ব হয় নে নহয়, সেইটো আকৌ উলিয়াই অনা হ'ব, সেইটোও হয়। আৰু তাৰ লগতে মিনিংটো ডাঙৰ দীঘল কৰা হয় হা। যদি এনেকে চাওঁ, মাই মাদাৰ brought up 3 children. ইয়াত চোৱা, মাই মাদাৰ ব্ৰট আপ 3 চিলড্ৰেন মানে মায়ে কি কৰিলে, ডাঙৰ দীঘল কৰিলে কিমান, 3টা ল'ৰা ছোৱালী মায়ে কি কৰিলে, ডাঙৰ দীঘল কৰিলে। চ' সেইটো হিচাপত যদি চাওঁ, টু লিফ্ট চামথিং, কিবা এটা বস্তু ডাঙা হ'ব জানো, লিফ্ট কৰা মানে ডাঙা, দাঙি দিয়া, সেইটো নহয়। টু কেৰিজ আপষ্টেয়াৰ্ছ, কিবা এটা বস্তু ওপৰৰ ৰুমলৈ লৈ যোৱা হয় নে নহয়, ফাৰ্ষ্ট ফ্ল'ৰলৈ লৈ যোৱা, আপষ্টেয়াৰলৈ লৈ যোৱা, সেইটো নহয়। খটখটিৰে ওপৰলৈ নিয়া, সেইটো নহয়। টু ইম্প্ৰুভ চামথিং, কিবা এটা বস্তু কি কৰা, উন্নত কৰা, উন্নত কৰা, কোনোবা এজন ব্যক্তি বা কিবা এটা বস্তু উন্নত কৰা, সেইটোতো নহয়। কি হ'ব, টু ৰেইজ এ চাইল্ড অৰ মেনশ্যন এ টপিক, হয় নে নহয়। ইয়াত মই যে কৈছিলো কিবা এটা টপিক উলিওৱা, সেইটো হয় হয় নে নহয়। মানে ইয়াৰ আৰু এটা হেৰি হ'ব তোমাৰ, কোনোবা এটা কোনো বিষয়ে আলোচনা উপস্থাপন কৰা, কোনো বিষয়ে যদি আমি আলোচনা এটা উপস্থাপন কৰো আকৌ এবাৰ বা আকৌ প্ৰথমবাৰৰ বাবে, তাক কি বুলি কোৱা হয়, ব্ৰিং আপ বুলি কোৱা হয়, হয় নে নহয়। সেইটো তোমালোকে মিনিংটো আকৌ এইটোও লিখি ল'বা, কোনো বিষয়ে আলোচনা উপস্থাপন কৰা, বুজি পাইছা, সেইটো লিখি ল'বা। তাৰ লগতে কি হ'ব, তোৰ ৰেইজ এ চাইল্ড, মানুহ এজন মানে কি কৰা, তোমাৰ সৰু কেঁচুৱা এটা কি কৰা, ডাঙৰ দীঘল কৰা। তাৰ লগতে মেনশ্যন এ টপিক, কোনোবা এটা টপিক যদি আকৌ এবাৰ আমি মেনশ্যন কৰো, তাক কি বুলি কোৱা হয়, সেইটো কি হয়, ব্ৰিং আপ, ব্ৰিং আপটো হ'ব, হয় নে নহয়। ডোন্ট ব্ৰিং আপ দ্য ডোন্ট ব্ৰিং আপ দিছ, ডোন্ট ব্ৰিং আপ ডেট বুলি কোৱা যায়, এনেকে যদি কোৱা হয়, এইটো যদি আমি এই হেৰি অল্টাৰনেট মিনিংটো কথা চাওঁ, তেতিয়া কি হ'ব, ডোন্ট ব্ৰিং আপ ডেট নাইট, এনেকে যদি কওঁ, সেই ৰাতিটোৰ বিষয়ে নকবা বুলি কৈছে, হয় নে নহয়। সেই ৰাতিটো চাগে কেনেকুৱা ধৰণৰ কিবা এটা হ'ল, যি ঘটনা কি কৰিছে যে, সেইদিনাখন ৰাতি এনেকুৱা এটা ঘটনা হ'ল যে, যিটো কথা মই পাতিবলৈ মন নাই, চ' সেই কথাটো কি নকৰিবা, আকৌ নুলিয়াবা, হয় নে নহয়, সেই কথাটো নুলিয়াবি, হয় নে নহয়। কিবা এটা কথা যদি আমি আলোচনা কৰি থাকো, কোনোবা এজন ব্যক্তিয়ে যদি সেই কথাটো বেয়া পায়, তেতিয়া কি কয়, এই কথাটো নুলিয়াবি, এনেকুৱা ধৰণৰ কথা কোৱা হয়। চ' এই ধৰণৰ যিবিলাক হেৰি থাকে, সেইটোত কি কম, ব্ৰিং আপ বা ব্ৰিং আপ যিটো ফ্ৰেজ আছে, সেইটো ব্যৱহাৰ কৰিব লাগিব। ৰান আউট অফ, ৰান আউট অফ হোৱা মানে কি হোৱা, শেষ হোৱা বা নাটনি হোৱা, কিবা এটা বস্তু নাইকিয়া হৈ যোৱা। চ' তোমাৰ ওচৰত যদি কি আছে, I ran out of, এনেকে চাওঁ, my bike ran out of fuel yesterday, হয়, ইয়াত কৈছে যে মোৰ কি হ'ল, বাইকখনৰ কি হৈ পৰিলে, ৰেন আউট অফ ফুয়েল মানে কি কৰে, ইন্ধন নাইকিয়া হ'ল, হয় নে নহয়, বাইকখনৰ তেল নাইকিয়া হ'ল, আমি যদি কওঁ ইন লেমেনছ টাৰ্ম, তেল নাইকিয়া হ'ল বুলি কৈছে, মাই বাইক ৰেন আউট অফ ফুয়েল, হয় নে নহয়, তেল নাইকিয়া হ'ল কালি মোৰ বাইকখনৰ। চ' কি হোৱা মানে, কিবা এটা বস্তু নাইকিয়া হৈ যোৱা বুজায়, হয় নে নহয়, শেষ হোৱা বা নাটনি হোৱা, একেবাৰে নাইকিয়া হোৱা বা অলপ অলপ হেৰি হোৱা, এনেকুৱা ধৰণৰ বুজায়। টু হেভ নান লেফ্ট, টু ৰান ফাষ্ট, টু এস্কেপ, টু বি টায়াৰ্ড, টায়াৰ্ডটো চাওঁ যদি আমি, কি হৈ যোৱা, টায়াৰ্ড হোৱা মানে কি হোৱা, তোমাৰ ভাগৰ লগা, ভাগৰ লগাটো নহয়। টু এস্কেপ মানে কি কৰা, তোমাৰ কোনোবা এটা জেগাৰ পৰা ওলাই গুচি আহিব পৰা, হা, এস্কেপ কৰা মানে জেলৰ পৰা এস্কেপ কৰিব বিচাৰে যে। টু ৰান ফাষ্ট, বহুত জোৰেৰে দৌৰা, বহুত গতিৰে দৌৰা, সেইটোতো নহয়। টু হেভ নান লেফ্ট, কিবা এটা বস্তু একেবাৰে একো নাইকিয়া হৈ যোৱা, হয় নে নহয়,
একেবাৰে একো নাইকিয়া হৈ যোৱা বা শেষ হোৱাটো হয় নে নহয়? কিবা এটা বস্তু যদি কিবা এটা নাইকিয়া, কিবা এটা বস্তু যেনেকে যে ফুৱেলৰ কথা ক'লো, ইন্ধনৰ কথা ক'লো, ইন্ধনটো নাইকিয়া হৈ যোৱা, সেইটো হ'ব কি টু হেভ নন লেফ্ট, হয় নে নহয়? বাইকখনৰ মোৰ কি হ'ল, তেল নাইকিয়া হ'ল সেই বুলি কোৱা হয়। তো সেইটো তাৰ ৰান আউট অফৰ কি হ'ব, মিনিংটো হ'ব টু হেভ নান লেফ্ট। অ'কে, নেক্সট কুৱেশ্যন চাওঁ। লুক ইনটু, তদন্ত কৰা। লুক ইনটু মানে তদন্ত কৰা। এনেকে যদি চাওঁ আমি, the police is looking into the murder. The police is looking into the murder, হয় নে নহয়? তো কি হ'ব এইটো, ইয়াত কি কৈছে, পুলিচজনে কি কৰিছে, পুলিচবিলাকে কি কৰিছে বুলি কৈছে, দা পুলিচ বুলি কওঁতে গোটেই পুলিচখিনিৰ কথা কোৱা হৈছে। ইয়াত কি কৈছে, ইজ লুকিং ইনটু দ্য মাৰ্ডাৰ, মানে মাৰ্ডাৰটোৰ বিষয়ে কি কৰিছে তোমাৰ তদন্ত কৰিছে, হয় নে নহয়? তদন্ত কৰা। তদন্ত কৰাটো কি হ'ব, টু ষ্টেয়াৰ, মানে কিবা এটা বস্তুৰ এনেকে কোনো চাই থকাটো নহয়, হয় নে নহয়? কিবা এটা বস্তুলৈ চাই থকা নহয়। টু এডমায়াৰ মানে কি কৰা, কোনোবা ব্যক্তি এজনক এডমায়াৰ কৰা, সেইটোতো নহয়। আমি ফেন বনি যাওঁ যে, ফেন বনি যে এডমায়াৰ কৰা, সেইটো নহয়। তো কি হ'ব, টু ৰিড কুইকলি, কিবা এটা বস্তু আমি কি কৰা, কোনোবা এখন কিতাপ বা হেৰি পুৰা জল্দিকে পঢ়া, পুৰা তীব্ৰ বেগত পঢ়া, সেইটোতো নহয়। টু ইনভেষ্টিগেট, কিবা এটা বস্তু ইনভেষ্টিগেট। এতিয়া পুলিচৰ কথা কি হৈছে, মাৰ্ডাৰত কি কৰিব, লুকিং ইনটু দ্য মাৰ্ডাৰ মানে কি কৰিছে, সেই মাৰ্ডাৰটো কি কৰিছে, তদন্ত কৰিছে। আৰু তদন্ত কৰা মানে কি হৈছে ইংৰাজীত, ইনভেষ্টিগেট কৰা। তদন্ত মানে ইনভেষ্টিগেশ্যন। অ'কে, তদন্ত মানে কি হৈছে, ইনভেষ্টিগেশ্যন। তদন্ত কৰা মানে ইনভেষ্টিগেট কৰা। চ' এইটো কি হৈ যাব, অপশ্যন বি টো কাৰেক্ট আনচাৰ হৈ যাব ইয়াৰ। কেৰি অন, কেৰি অন বুলি কোৱা যদি চলাই নিয়া, অব্যাহত ৰাখা। কিবা এটা বস্তু যদি চলাই নিয়া বা অব্যাহত ৰাখা, বা মানে তোমাৰ এইটো বস্তু কণ্টিনিউ কৰি থকা বুলি কোৱা হয় যে, চ' সেনেকুৱা ধৰণৰ ৱৰ্ড হেৰিত কি হ'ব, কেৰি অনটো ব্যৱহাৰ কৰিব লাগিব। চাওঁ যদি এইটো আমি, he carried on his father's legacy. বাপেকৰ যি মানে হেৰি লেগেচি আছিলে, সেইটো কি কৰিলে, সি চলাই নিলে, হয় নহয়? বাপেকৰ যিটো মানে যি কৰি থৈ গৈছিলে, সেইখিনি সি কি কৰিলে, আগবঢ়াই লৈ গ'ল। সেইটো কি কৈছে, হি কেৰিড অন হিজ ফাদাৰ্ছ লেগেচি। বস্তু এটা মানে কণ্টিনিউ কৰা। টু লিফ্ট, এইটো যদি আমি চাওঁ, এই চেন্টেন্সটোৰ ওপৰত চাওঁ, টু লিফ্ট এ লোড, কিবা এটা ভাৰী বস্তু দাঙা, সেইটোতো নহয়। টু ট্ৰেভেল, ভ্ৰমণ কৰা হ'ব জানো? টু ষ্টপ, একেবাৰে মানে ষ্টপ কৰি দিয়া, সেইটোতো নহয়। টু কণ্টিনিউ, কিবা এটা বস্তু কি কৰা, চলাই নিয়া, হয় নে নহয়? চলাই নিয়া এইটোৱে হ'ব। চ' কি হ'ব, টু কণ্টিনিউ কৰাটোৱে কি হৈ পৰিব, আমাৰ অপশ্যনটো হৈ পৰিব, হয় নে নহয়? অপশ্যন ডি টো হ'ব টু কণ্টিনিউ, এইটো হৈ যাব কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন চাওঁ, ব্ৰেক ডাউন। ব্ৰেক ডাউন কৰা মানে, ব্ৰেক ডাউন হোৱা মানে বিকল হৈ যোৱা বা ভাগি পৰা। আৰু তাৰ লগতে কি কৰা, ব্ৰেক ডাউনটো আৰু এটা হয়, মানে বস্তু এটা ভাঙি পাতি বুজোৱাটোকো ব্ৰেক ডাউন বুলি কোৱা হয়, হয় নহয়? এইটো যদি চাওঁ, টু স্মেচ, কিবা এটা বস্তু স্মেচ কৰি দিয়া, স্মেচ কৰি দিলে মানে নাভাঙিব, হয় নে নহয়? টু এণ্টাৰ বাই ফ'ৰ্চ, হা, সেইটো হ'ব ব্ৰেক ইন, ব্ৰেক ডাউন নহয়। এণ্টাৰ বাই ফ'ৰ্চটো কি হ'ব, ব্ৰেক ইন হ'ব, মানে ফ'ৰ্চফুলি সোমাই যোৱা। মানে তোমাৰ আতংকবাদী ধৰিবলৈ বা চোৰ ডকাইত ধৰিবলৈ আমি কি কৰিম, পুলিচে বেংকে চেংকে সোমাই যায় যে ফ'ৰ্চফুলি, সেইটো নহয়। ত' ডিভাইড কৰা মানে কি কৰা, বিভক্ত কৰাও নহয়, হয় নে নহয়? ইয়াত যদি চাওঁ, টু ষ্টপ ফাংচনিং অৰ লুজ ইম'চনেল কণ্ট্ৰল। ব্ৰেকডাউন বুলি ক'লে মানে একেবাৰে মানে ভাগি পৰি যায় যে, ভাগি পৰাও হয়। ইয়াৰ লগতে কি হ'ব, ভাগি পৰা, এইটো ভাগি পৰাটো হয়। তাৰ লগতে কি হৈ পৰা, বিকল হৈ যোৱা। কিবা এটা বস্তু যদি কি হয়, ফাংচন কৰিবলৈ বাদ দিয়ে, মেচিনৰ ক্ষেত্ৰত হ'ব, যন্ত্ৰৰ ক্ষেত্ৰত কি হ'ব, টু ষ্টপ ফাংচনিং। কিবা এটা বস্তু যদি কি হয়, ফাংচন কৰা বন্ধ কৰি দিয়ে, আমাৰ মোবাইলটো যদি ফাংচন কৰা বন্ধ কৰি দিয়ে, টিভিটো বোলে চলাই আছো, টিভিটো বন্ধ হৈ গ'ল, বিকল হৈ গ'ল, তেতিয়া আমি কি কৰিম, এই হেৰিটো ব্যৱহাৰ কৰিম, বা এনেকে চোৱা, মাই oven broke down last night. Okay, my oven broke down last night. কি হৈছে, ইয়াত কি কৰা হৈছে যে, মোৰ অভেনটো কি হৈ গ'ল, কি হৈ পৰিলে, বিকল হৈ গ'ল, হয় নে নহয়? আৰু এটা যদি চাওঁ আমি, ইটো মিনিং যদি চাওঁ, ভাগি পৰাটো, he broke down
after getting the news. He broke down after getting the news. ইয়াত যদি চাওঁ আমি broke down এই দুটা মিনিং বেলেগ বেলেগ দুটা যিটো মিনিং আছে সেইকেইটা যদি আমি বুজাবলৈ যাওঁ প্ৰথমটো কি হৈছে মেচিনটো কি হৈছে বেয়া হৈ গৈছে হয় নহয় অভেনটো বেয়া হৈ গৈছে এইটো বুজাইছে তাৰপাছত broke down after getting the news মানে সেই বিশেষ এটা কি পালে সি এটা বিশেষ বাতৰি পালে বা বিশেষ নিউজ এটা পালে বা খবৰ এটা পালে সেইটোৰ পৰা কি হ'ল সি একেবাৰে ভাগি পৰিলে হয় নহয় বেয়া খবৰ এটা পালে চাগে সেইকাৰণে সি ভাগি পৰিলে সো সেইটোও হ'ব দুটা ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ব্ৰেকডাউনটো ওকে নেক্সট কুৱেশ্যন চাম set out কৰা মানে যাত্ৰা আৰম্ভ কৰা কোনোবা এটা যদি যাত্ৰা আৰম্ভ কৰো তেতিয়া তাক কি বুলি কোৱা হয় set out বুলি কোৱা হয় I set out ইয়াত যদি আমি এটা হেৰি ব্যৱহাৰ কৰো চাওঁ সিনবাদৰ কাহিনী তোমালোকে শুনিছা নাই set out on his second voyage হয় নহয় সিনবাদে কি কৰিছিলে সিনবাদ এজন কি আছিলে নাবিক আছিলে হয় নহয় নাবিকজনে কি কৰিছিলে he was a sailor সিনবাদ the sailor বুলি কোৱা হয় এছে বিভিন্ন ধৰণৰ জায়গাত কি কৰিছিলে তেওঁ ফুৰিবলৈ এইটো এটা ফোক মানে কি হয় তোমাৰ সাধু কথা হয় হয় নহয় পৰম্পৰাগতভাৱে চলি অহা সাধু কথা হয় 101 Arabian Night থাকে এটা সিনবাদৰ কাহিনীবিলাক সিনবাদৰ কাহিনীবিলাক তোমালোকে পঢ়িবা বহুত ধুনীয়া আৰু এতিয়াতো তোমালোকে এডাল্ট হলা so I don't know this is a very good story so here Sinbad set out on his second voyage তাৰ যিটো মানে second voyage আছে second যাত্ৰাত কি কৰিলে সি যাত্ৰা আৰম্ভ কৰিলে হে বুলি কৈছে সো আৰম্ভ কৰা যাত্ৰা আৰম্ভ কৰা to arrange কিবা এটা বস্তু কি কৰা arrange কৰা হয় না নহয় বিচাৰি মেলি হেৰি কৰা হেতু নহয় তো কি হয় to go outside বাহিৰলৈ যোৱাটো নহয় to finish নহয় আৰম্ভ কৰাটোহে হয় হেতু নহব finish কৰা মানে শেষ কৰা হেতু নহয় to start a journey ডাইৰেক্ট যদি আমি চাওঁ journey মানে যাত্ৰা আৰম্ভ কৰা মানে start কৰা সো এটো কি হ'ব অপচন সি টো কাৰেক্ট আনসাৰ হ'ব to start a journey হয় না নহয় set out or meaning হ'ব to start a journey okay next question চাম ইয়াৰ আগতে তাৰ লগতে কৈ দিও আমাৰ 549 ত কি হৈছে আমাৰ যি এডমিশন এতিয়াও চলি আছে জিঅ'এনএম নাৰ্সিংৰ আমাৰ যি ক্লাसेছ আছে সেইখিনি ধুনীয়াকৈ চলি আছে তোমালোকে যোনে যোনে ইন্টাৰেষ্টেড হয় 549 মাত্ৰ ইউজ লাগে তোমালোকক তাৰ লগতে বিভিন্ন ধৰণৰ ফেসিলিটিজ খিনি পাই যাবা তোমালোকে আসাম কেৰিয়াৰ পইণ্টৰ যিটো ইউটিউব চেনেল এটা চাই আছে বৰ্তমান সেই ইউটিউব চেনেলটোৰ নামতে আসাম কেৰিয়াৰ পইণ্ট বুলি আসাম কেৰিয়াৰ পইণ্ট নামৰ এটা কি আছে এপ আছে এই এপটো ক'ত পাবা তোমালোকে যদি এন্ড্ৰইড হয় এন্ড্ৰইড হলে ক'ত পাই যাবা প্লে ষ্টৰত পাই যাবা আৰু যদি আইফোন হয় তেতিয়া ক'ত পাই যাবা এপ ষ্টৰত পাই যাবা এই নামটো সাৰ্চ কৰি দিলে হল তোমালোকে পাই যাবা তাতে গৈ পিনে তোমালোকে বৰ্তমান আমাৰ জিএনএমৰ আৰু হেৰি চলি আছে অগ্নিবীৰৰ কোৰ্সেছ চলি আছে তাত গৈ পিনে তোমালোকে কি কৰিব লাগিব সেই হেৰিটো পাৰচেজ কৰিবা 549 ইউজ পইচা দি পিনে 549 ৰুপিজ দি পিনে তাৰপা তোমালোকে আমাৰ লগত জয়েন হ'ব পাৰিবা তাৰ লগতে এই দুটা নাম্বাৰ বা স্ক্ৰিনৰ তলত নাম্বাৰ কেইটা পাবা তোমালোকে তাত কন্টেক্ট কৰিলে আমাৰ লগত যোগাযোগ হ'ব পাৰিবা টেক অফ কৰা মানে দুটা মিনিং আছে ইয়াত উৰণ মাৰা মানে কি হয় উৰি যোৱা হয় না নহয় উৰি যোৱা বা কাপোৰ খোলা কাপোৰ হলুৱা খোলাও নহয় একচুয়ালি হলুৱা ওকে কাপোৰ হলুৱা বা খোলাও হয় কাপোৰটো হলাই দিলে বুলি কয় যে এনেকৈ কয় মানে যদি কওঁ আমি the flight takes off at 5 p.m. today okay the flight takes off at 5 p.m. today মানে কি হৈছে ফ্লাইটখন কেটা বজাত যাব বুলি কৈছে 5টা বজাত উৰিব বুলি কৈছে হয় না হেতু মানে বিমান আৰু বা উৰি যোৱা obviously মানুহটো উৰি নাযায় সো হেনেকুৱা ধৰণৰ যিবিলাক উৰি যোৱা বস্তু থাকে হেবিলাকৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰা হয় টেক অফ ব্যৱহাৰ কৰে আৰু তাৰ লগতে কি কৰা হয় কাপোৰ হলুৱা I took off এটো যদি এটো মিনিং চাও আমি my uniform as soon as I reached home মানে কি কৈছে যে মই কি কৰিলো মোৰ ইউনিফৰ্মটো হলাই পেলালো বা খুলি পেলালো যেতিয়াই আহি মই
মানে as soon as যেতিয়াই আহি পিনে মই ঘৰ পালোহি, ঘৰ পোৱাৰ লগে লগে মই কি কৰিলো ইউনিফৰ্মটো সলাই পেলালো। এই দুটা সেন্টেন্সৰ পৰা তোমালোকে বুজি পাইছা যে এটাত কি কৰা হয়, উৰি যোৱা হয় বুজাই, আৰু কি হৈছে তাৰ লগতে কি বুজায়, কাপোৰ খোলা বা সলোৱা বুজায়, হয় নে নহয়? তো যদি চাওঁ টু লেণ্ড হোৱাটো নহয়, নুবুজায়। আহি যে যেতিয়া তোমাৰ হেৰি আহি পিনে লেণ্ড কৰেহি, লেণ্ড কৰাটো নুবুজায়, হয় নে নহয়? ইমিটেট কৰা মানে কি কৰা, তোমাৰ নকল কৰাটো নুবুজায়, হয় নে নহয়? টু বিগিন কিবা এটা বস্তু আৰম্ভণি কৰা, আৰম্ভ কৰাটো নহয়, আৰম্ভ কৰা মানে ইনিচিয়েট কৰা হ'ব, হয় নাই? টু ষ্টাৰ্ট ফ্লাইট কিবা মানে কি হয়, উৰিবলৈ আৰম্ভ কৰা বা ৰিমুভ ক্লোথিং, এইটো হ'ব কি, কাপোৰ সলাই দিয়া। চ' কি হ'ব, অপশ্যন ডি টো কাৰেক্ট আনসাৰ হৈ পৰিব। নেক্সট কুৱেশ্যন চাওক, গেট অভাৰ। গেট অভাৰ মানে কি হয়, আৰোগ্য হোৱা বা অতিক্ৰম কৰা। ইয়াত দুটা মিনিং দিয়া হৈছে। অতিক্ৰম কৰা, গেট অভাৰ বুলি ক'লে মানে I got over my addictions. চাওঁ, I got over my addictions বুলি ক'লে মানে কি হ'ব, মোৰ যিবিলাক এডিকশ্যনছ আছিলে, মোৰ যিবিলাক নিচা আছিলে, সেইবিলাকৰ পৰা মই কি কৰিলো, আৰোগ্য হলো, বা সেইখিনি মই কি কৰিলো, পিছত ৰাখি গলো, হয় নে নহয়, অতিক্ৰম কৰিলো। চ' সেইটো হিচাপৰ পৰা চাবলৈ গ'লে কি হয়, অতিক্ৰম কৰা। বা তোমাৰ কি হৈছে, I got over চাওঁ, পেনক্ৰিয়েটাইটিছ, সেইটো মোৰ বেমাৰ হৈছিলে। চ' I am going to write this one, পেনক্ৰিয়েটাইটিছ। কি আছে যে মই কি কৰিলো, পেনক্ৰিয়েটাইটিছৰ পৰা আৰোগ্য হলো। গট অভাৰটোৱে কি বুজালে, আৰোগ্য হোৱা বুজালে, কাৰণ এইটো বেমাৰ হয়, এডিকশ্যনটো এটা প্ৰব্লেম হয়, প্ৰব্লেম হোৱাৰ কাৰণে সেইটো এটা বেমাৰে, এডিকশ্যনটো। গট অভাৰটো বুজাই দিলে কি, তাৰ সেই বেমাৰটো মই অতিক্ৰম কৰিলো, নাইকিয়া কৰি দিলো সেই অভ্যাসটো। টু জাম্প কৰাটো নহব, জঁপিওৱা। টু ফিনিছ মানে মই কি কৰিলো, ফিনিছ কৰাটো নহয়। টু ৰিকভাৰ, কিবা এটা বস্তুৰ পৰা ৰিকভাৰ কৰা, ফ্ৰম এন ইলনেছ, কিবা এটা ইলনেছ, কিবা এটা যেনিবা ৰোগ আছে, সেইটোৰ পৰা ৰিকভাৰ কৰিলো, বা কিবা এটা সমস্যা আছে যেনিবা, সেই সমস্যাটোৰ পৰা কি কৰিলো মই, হেৰি কৰিলো, কি কৰিলো, ৰিকভাৰ কৰিলো, হয় নে নহয়? সেইটো কি হৈ পৰিব, ইয়াৰ মিনিং হৈ পৰিব। চ' কি হ'ব, অপশ্যন চি টো কাৰেক্ট আনসাৰ হ'ব। 13 টো চোৱা, কিপ আপ উইথ, খোজ মিলাই চলা। কোনোবা এজন কিবা এটা কাম যেনিবা কোনোবা এজন ব্যক্তিয়ে কৰি আছে, তেওঁৰ লগতে চেম লেভেলত যদি আমি সেই কামটো কৰি আছো বোলে, তেতিয়া তাক কি বুলি কোৱা হয়, কিপ আপ কৰা বুলি কোৱা হয়। যেনেকে এতিয়া আমাৰ এতিয়া তোমালোকৰ যদি এক্সাম্পল এটা দিওঁ, আমাৰ এতিয়া কি কৰিছো, GNM ৰ যিটো আমি কি কৰি আছো, ক্লাছ কৰি আছো, যি কিছুমানে অগ্নিবীৰৰ কৰি আছে, এতিয়া কি হৈছে, আমাৰ যিটো চিলেবাছ আছে, চিলেবাছটোৰ লগত আমি খোজ মিলাই যাব পাৰিছো নে নাই পৰা, হয় নে নহয়? সময়ত আমি গৈ পিনে কি কৰিব পাৰিছো নে নাই পৰা, শেষ কৰিব পাৰিমগে নে নোৱাৰিম, সেইটো কি কৰা হ'ব, যদি আমি পাৰিছো বোলে, বা তোমালোকে যেতিয়া আৰ্মিত যেতিয়া হেৰি কৰিবলৈ যাবা, সেই টাইমটো তোমালোকক দিব নহয়, দৌৰিবলৈ এটা টাইম দিব, টাইমটো তোমালোকে মানে সেই টাইমটোৰ মতে গৈ পিনে সোমাব পাৰিছা নে, সেইটো তোমাৰ কি হ'ব, এনেকুৱা কিপ আপ উইথটোৱে ব্যৱহাৰ কৰিব লাগিব। চ' কি হ'ব লাগে, the bike could not keep up with the speed of the car. এইটো ৱৰ্ড চোৱা, এইটো চেন্টেন্স চোৱা, দেখিছে, বাইকখনে কি কৰিছে, could not keep up with the speed of the car, মানে কি হৈছে, এখন নিৰ্দিষ্ট গাড়ীৰ মানে কথা কোৱা হৈছে, আৰু এটা নিৰ্দিষ্ট বাইকৰ কথা কৈছে, মানে বাইকখনে সেই গাড়ীখনৰ যিটো স্পীড আছে, সেইটোৰ লগত কি কৰিব পৰা নাই, সমানে যাব পৰা নাই, খোজ মিলাই যাব পৰা নাই। চ' কি হৈছে, could not keep up with, তো সেইটো হিচাপত চাবলৈ গ'লে কি হ'ব, টু ৰান ফাষ্ট, কিবা এটা বস্তুতকে ফাষ্ট হোৱা নহয়, সমানে যোৱাটো বুজায়। টু হাইড, কিবা এটাৰ পৰা মানে লুকাই থকা নহয়। টু ষ্ট'ৰ, কিবা এটা বস্তু মানে আমি কি কৰা, ষ্ট'ৰ কৰি ৰাখি থোৱা, সেইটো নহয়, সংগ্ৰহ কৰি ৰাখি থোৱা নহয়। তো কি হ'ব, টু ষ্টে at the same level or speed as others, কোনোবা এজন বেলেগ এজন ব্যক্তিৰ সমানে চেম লেভেলত বা চেম স্পীডত আমি কোনোবা এটা কাম কৰিলে, সেইটো কি হ'ব, টু কিপ আপ উইথ টো বুজাব। চ' কি হ'ব, অপশ্যন বি টো তাৰ হেৰি হৈ যাব, কাৰেক্ট অপশ্যন হৈ পৰিব। হোল্ড অন মানে কি কৰা, অলপ ৰোৱা, ধৰি ৰখা। হোল্ড অন বুলি ক'লে মানে দুটা হ'ব, ধৰি ৰখা আৰু অলপ ৰোৱা, হোল্ড অন, হয় না, হোল্ডত ৰখা বুলি কয় যে। চ' সেইটো যদি আমি চাওঁ,
তেতিয়া ইয়াত ধৰি ৰখা হোল্ড অন হেৰি হ'ল সেইটো কি বুজাব ইয়াত যদি আমি মিনিং এটা চাওঁ গ্ৰেব টাইটলি কিবা এটা বস্তু টাইটলি গ্ৰেব কৰি ৰাখা হ'ব জানো হ'ব পাৰে এইটো হ'ব পাৰে টু ষ্টপ ফৰ এভাৰ একেবাৰে ৰখি যোৱাটো নহয় হয় নে নহয় টু কেৰি কিবা এটা বস্তু কেৰি কৰা এইটো হ'ব জানো নহয় কিবা এটা বস্তু কেৰি কৰা নহয় টু ৱেইট ফৰ এ শ্বৰ্ট টাইম অলপ সময় ৰোৱা বা ধৰি ৰাখা এই দুটাৰ ভিতৰত এটা হ'ব টু গ্ৰেব টাইটলি কিবা এটা বস্তু ধৰি ৰাখা হয় নে নহয় এইটো হ'ব পাৰে কিন্তু এইটো একজেক্ট মিনিংটো মিলাকে নাই টু ৱেইট ফৰ এ শ্বৰ্ট টাইম এইটো হ'ব মানে অলপ টাইমৰ কাৰণে ৰখা বা ধৰি ৰখা হয় নে নহয় কিবা এটা বস্তু ধৰি ৰখা এ হেল্ড অন টু হিম যদি আমি হেৰি চাওঁ তো সেনেকুৱাকৈ কি হ'ব আমি যদি মিনিং এটা চাওঁ হি হেল্ড অন টু the hope till the last moment ইয়াত মিনিংটো কেনেকুৱা হৈ যাব সি কি কৰিছিলে সি মানে আশা কৰি আছিলে লাষ্টৰ সময়লৈকে কোনোবা এটা বস্তুৰ কাৰণে কি কৰিছিলে সি লাষ্টৰ সময়লৈকে কি কৰিছিলে আশা কৰি আছিলে কিন্তু অৱশেষত চাগে তাৰ কামটো নহল বহুত মানুহৰে নহয় হয় না ইট ইজ দ্য ট্ৰেজেডি অফ লাইফ নেক্সট কুৱেশ্যন চাম ব্ৰেক ইন বুলি কৈছিলো যে আৰু এটা ব্ৰেক ডাউন আছিলে তাৰপিছত ব্ৰেক ইন কৰা মানে বলপূৰ্বক সোমোৱা চুৰ কৰিবলৈ সোমোৱাও হয় বলপূৰ্বক সোমোৱা বুলি ক'লে মানে তোমাৰ মানে জোৰ জবৰদস্তি যদি কাৰোবাৰ ঘৰত সোমাই যাওঁ বা কিবা তাত সোমাই যাওঁ আমি তাক কি বুলি কোৱা হয় ব্ৰেক ইনটু বুলি কোৱা হয় সেইটো যদি আমি চাওঁ ইয়াত কি হ'ব টু ডিভাইড ইনটু পিচেছ কিবা এটা বস্তু পিচ টুকুৰা টুকুৰ কৰা হ'ব জানো নহ'ব টু ষ্টপ এ কাৰ গাড়ী এখন ৰখোৱাটো নহ'ব টু ষ্টাৰ্ট ক্ৰাইং চিঞৰিবলৈ আৰম্ভ কৰা হ'ব জানো ক্ৰাইং মানে চিঞৰা হয় দেই ক্ৰাইং মানে কান্দা নহয় ইন চাৰ্টেন কনটেক্সট ইট ইজ ট্ৰু বাট ইন এ ৱে ক্ৰাইং বুলি ক'লে মানে চিঞৰাই হয় টু এণ্টাৰ এ বিল্ডিং ইলিগেলি কোনোবা এটা বিল্ডিঙত যদি আমি বলপূৰ্বকভাৱে সোমাই যাওঁ বা ইলিগেলি আমাৰ পাৰ্মিশ্যন নথকাকে সোমাই যাওঁ তাত কি বুলি ক'ব ব্ৰেক ইনটু হয় নে নহয় তো কি হ'ব দ্য thief broke into my house মানে কি হ'ল মোৰ ঘৰলৈ চোৰটো সোমাই আহিল broke into my house illegally সোমাই আহিল সো সেইটো মিনিংটো ইয়াত ওলাই যায় তাৰপৰা নেক্সট কুৱেশ্যন চাম টাৰ্ন ডাউন মানে কি কৰা প্ৰত্যাখ্যান কৰা কিবা এটা বস্তু বোলে তোমাক দিছিলে অফাৰ কৰিছিলে সেই অফাৰটো কি কৰা তুমি নাকচ কৰি দিয়া প্ৰত্যাখ্যান কৰা মানে হেৰি কৰি দিয়া তো ৰিফিউজ কৰা টাৰ্ন ডাউন বুলি ক'লে মানে সেইটো হয় হি টাৰ্ন ডাউন the post of the secretary হয় না নহয় he turned down the post of the secretary এটা কি হ'ব টাৰ্ন ডাউন কৰা বুলি কৈছে হয় না নহয় টাৰ্ন ডাউন কৰা মানে কি কৈছে প্ৰত্যাখ্যান কৰিলে সি যিটো সেক্ৰেটাৰী পোষ্টটো আছিলে সেইটো কি কৰিলে সি প্ৰত্যাখ্যান কৰিলে বা নাকচ কৰি দিলে ৰোটেট কৰা হ'ব জানো কিবা এটা বস্তু উল্টা চিধা কৰা মানে এটা এইটো ৰোটেট কৰাটো এনেকা হৈ আছে যেনিবা এইটো আকৌ এইটো চাইডে কৰি দিয়া এইটোকে ৰোটেট কৰা বুলি কোৱা হয় সেইটো নহয় to refuse an offer or reduce volume কিবা এটা বস্তু কি কৰা তোমাৰ অফাৰটো ৰিফিউজ কৰা হয় নে নহয় তাৰ লগতে কি কৰা টাৰ্ন ডাউন বুলি ক'লে মানে ভলিউম ৰিডিউচ কৰাও হয় ভলিউম ৰিডিউচ কৰা যদি হয় সামনে টাৰ্ন ডাউন প্লিজ টাৰ্ন ডাউন the speaker হয় নে নহয় আমি কি কৰিব লাগে এতিয়া বৰ্তমান যেতিয়া আমাৰ এক্সাম বিলাক চলি থাকে এইটো সময়ত আমি কি কৰিব লাগে বৰ্তমান হাই ছেকেণ্ডাৰী এক্সাম আই থিংক চলি আছে সো এইটো টাইমত আমি কি কৰিব লাগে ভলিউম ডাঙৰকে কেতিয়াও লগাব নালাগে ওচৰ পাজৰ ল'ৰা ছোৱালী পঢ়ি থাকে হয় নে নহয় সো এনেকুৱা ধৰণৰ যদি কোৱা এটা প্লিজ টাৰ্ন ডাউন দ্য ভলিউম ইয়াতো কি হ'ব মানে ভলিউমটো কমোৱা কিবা এটা বস্তুৰ যিটো শব্দৰ মাত্ৰা সেইটো কমাই দিয়াটোক বুজাবলৈ আমি কি কৰো টাৰ্ন ডাউনৰ ব্যৱহাৰ কৰো তো কি হ'ব টু ৰিফিউজ এন অফাৰ অৰ ৰিডিউচ ভলিউম কিবা এটা বস্তুৰ অফাৰটো ৰিফিউজ কৰা বা ভলিউম ৰিডিউচ কৰাটো কি বুলি কোৱা হয় তোমাৰ টাৰ্ন ডাউন বুলি কোৱা হয় সেইটো হৈ গ'ল নেক্সট কুৱেশ্যন চাম লুক ফৰ কিবা এটা বস্তু বিচৰা সাৰ্চ কৰা হয় নে নহয় সাৰ্চ কৰা বা লুক ফৰ টু ৰিজেম্বল কিবা এটা বস্তু ৰিজেম্বল কৰা এইটোতো নহয় হয় নে নহয় টু ৱেইট ফৰ ৱেইট কৰা হ'ব জানো হা
এটোতো নহয় টু ৱাচ কিবা এটা বস্তু চোৱা এটোতো নহয় টু ট্ৰাই টু ফাইণ্ড সামথিং কিবা এটা বস্তু বিচাৰিবলৈ ট্ৰাই কৰা এটো হৈ যাব তোমাৰ কাৰেক্ট আনসাৰ হয় নে নহয় নেক্সট কোৱেশ্চন চাম পাছ away মৃত্যু হোৱা হয় নে নহয় পাছ away আমি আগতে ইয়াৰ হেৰি এটা পাইছিলো আমি যদি কওঁ কি হৈছে কিক দ্য বাকেট পাইছিলো না কিক দ্য বাকেট মানেও কি হৈছে তোমাৰ মৃত্যু হোৱা হয় হয় নে নহয় মৃত্যু হোৱা মানে টু গো পাষ্ট কিবা এটা বস্তু পাৰ হৈ যোৱা এইটো নহয় টু সাকচিড এইটো নহয় মানে সফল হোৱা টু ফেইণ্ট মানে বেহুচ হৈ যোৱা নহয় টু ডাই মানে মৰি যোৱাটোতো হ'ব হয় নে নহয় ৱৰ্ড বিলাক তোমালোকে কি কৰিবা সেন্টেন্সত ইউজ কৰিবলৈ ট্ৰাই কৰিবা ৱৰ্কআউট কৰা মানে কিবা এটা বস্তু সলিউশন উলিওৱা সমাধান কৰা বা ব্যায়াম কৰা এইটো চাওঁ we worked out the problem মানে কি কৰিলো আমাৰ যেটো প্ৰবলেম আছিলে তাৰ এটা সলিউশন উলিয়ালো তাবা যদি চাওঁ এটা ৱৰ্কআউট কৰা মানে ব্যায়াম কৰা কি হয় he works out every day হি কি কৰে সদায় ব্যায়াম কৰে সো এটো যদি চাওঁ আমি কি হ'ব সমাধান কৰা বা ব্যায়াম কৰা টু সলভ এ প্ৰবলেম সমাধান কৰা আৰু কি কয় ব্যায়াম কৰা মানে এক্সাৰসাইজ সো কি হ'ব অপচন এ টো কাৰেক্ট আনসাৰ হৈ পৰিব নেক্সট কোৱেশ্চন চাওঁ মেকআপ কৰা মানে মিলা মিছা কৰা বা মিছা কথা বা মিছা কাহিনী সজা হা মেকআপ কৰা মানে মিলা মিছা কৰা কিবা এটা বস্তু কি কৰা তুমি মিলা মিছা কৰা এই লিটাৰেল মিনিংটো কি হ'ব মেকআপ হ'ব সেইকাৰণে এইটো নহ'ব কসমেটিক এপ্লাই কৰাটোতো নহয় টু ইনভেন্ট এ ষ্টৰি অৰ ৰিকনচাইল মিলা মিছা মানে কি কৰা তোমাৰ মিলা মিছা কৰা ৰিকনচাইল কৰা মানে আগৰ যদি কিবা তোমাৰ বাকবিতণ্ডা থাকে তাক নাইকিয়া কৰি দিয়া বুজাই তাৰ লগতে ইনভেন্ট এ ষ্টৰি বুলি ক'লে মানে কি হ'ব কোনোবা এটা কাহিনী সাজি কোৱা কিছুমান মানুহে কাহিনী সাজি কয় নহয় হয় নহয় সো এইটো কি হৈ যাব অপচন বি টো কাৰেক্ট আনসাৰ হ'ব তাৰ পিছত যদি অপচন কেইটা চাওঁ টু ক্লিন টু ইনক্ৰিজ একেটা নহয় ক্লিন কৰা বা কিবা এটা বস্তু বৃদ্ধি কৰা হেতু নহয় হয় নহয় সো এইখিনি আজিৰ কাৰণে আমাৰ ফ্ৰেজেছ আছিলে পাৰ্ট 1 ৰ ফ্ৰেজেছ খিনি আছিলে ইয়াৰ পিছত আৰু আমি কি কৰিম ফ্ৰেজেছ আনিম ইডিয়মছো আনিম বিভিন্ন ধৰণৰ যিমানবিলাক টপিক আছে সেইখিনি অলপ আলোচনা আমি ইয়াত কৰিম তাৰ লগতে আমাৰ এপটো যিহেতু আমাৰ ক্লাছ চলি আছে সো আশা কৰো তোমালোকে তাতো এডমিশনটো ল'বা তাত ডিটেইলকে গোটেইখিনি বুজোৱা হ'ব হয়না মানে এটা বস্তু তোমাৰ ডিটেইলকে আৰু ইয়াতকে ডিটেইলকে বুজোৱা হ'ব কি হয় কি কথা এক্স্যাক্টলি তোমালোকে জানিবলৈ পাৰিবা এইটো এটা এক্সাম্পলে হয় ক'বলৈ গ'লে সো তাকে কৈ পিনে মই কি কৰিছো আজিৰ ক্লাছটো সামৰণি মাৰিছো থেংক ইউ